হাই ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। আজি ব্লগটো একদম ৰাতিপুৱা আৰম্ভ কৰিলোঁ। এয়া গৈছিলোঁ অলপ খোজকাঢ়িবলৈ। এফালে চাওকচোন জোনটো ওলাই আছে আৰু আনফালে বেলিটো ওলালে। আজিহে দেখিছোঁ ইমান ধুনীয়াকৈ স্পষ্টকৈ জোনটো মানে আজি যিহেতু পূৰ্ণিমা আছিলে সেইটো কাৰণে ওলাইছে বোলে। আৰু তাৰপিছত এয়া মই চোতাল সাৰিব লাগিলোঁ ঘৰলৈ আহি, আৰু তাৰপাছতে লাই পুলি কেইটামানো আছিলে ৰুবলৈ আৰু সেইখিনিও ৰুবলৈ গ'লোঁ। কালি আগদিনাখনি এয়া ৰাতি ৰুই থৈছিলোঁ কেইটামান, মানে ৰাতি মহে কামোৰা দেখি এইখিনিতে ৰুই ৰাখি দিলোঁ। আকৌ পিছদিনাখনি গোটেইখিনি যিমানখিনি আছিলে সিমানখিনি ৰুই দিলোঁ। আৰু তাৰপাছতে মোৰ বাৰীখনো চালোঁ, যিহেতু মই সিঁচিছিলোঁ লফা গুটি, আৰু সেইখিনি লফাখিনি ধুনীয়াকৈ দেখিছেনে ওলাইছে। অকণমানি অকণমানি পুলি হৈছে, এনেকৈ ওলালে মনটো বৰ ভাল লাগে চাই পিনে। আৰু তাৰপাছতে এয়া শাকখিনি নিয়ৰত তিতাই থোৱা আছিলে, নিয়ৰত বাহিৰত দি থোৱা আছিলে, আৰু সেইখিনি সুমিয়াবলৈ গৈছিলোঁ। আৰু আহিলে আমাৰ ঘৰৰ সেই দুটা, আৰু ইহঁতে একদম একো এটা কাম কৰিবলৈ শান্তি নিদিয়ে। এয়া আহিব, কামুৰিব, গোটেই চোলা টানা টানি, সিহঁতে নিজৰ মাজতে কাজিয়া লগা, কিমান কি যে কৰি থাকে। তাৰপাছতে এই চাৰ্টকেইটাও চিলাই শেষ হ'ল, সেইকেইটা ভিডিঅ' এটা বনাব আছিলে। আৰু আজিৰ দিনটো এনেকৈ পাৰ হ'ল। বাই বাই, আকৌ লগ পাম।